আমি লক্ষ্য কৰিছো যে বিগত কেইটামান বছৰৰ পৰা অসমত এটা খেল ব্যাপকভাৱে চলি আছে আৰু সেই খেলটো হৈছে ভাগ্য লটাৰী খেল। দ্যাট মিন্স লটাৰী খেল। কিছুমান NGO, কিছুমান যুৱ সংঘ, কিছুমান সমিতিৰ সদস্য সকলে একগোট হৈ ডাঙৰ ডাঙৰ প্ৰাইজৰ কথা অফাৰ কৰে। থাৰ গাড়ী পাব, ডিলাক্স গাড়ী পাব, নাইট ছুপাৰ গাড়ী পাব। এইবোৰ মানে ৰাইজসকলক ৰঙীন সপোন দেখুৱাই ৰাইজসকলক এডিক্টেড কৰি আৰ্থিকভাৱে জুৰুলা কৰি আছে। লটাৰী ইজ এ ওৱান টাইপ অফ গেম্বলিং। গতিকে অসমত এই লটাৰী চিষ্টেম, ভাগ্য লটাৰী খেলখন বন্ধ হ'ব লাগে নে নাই সেই অসমবাসীৰ মতামত আমি বিচাৰিছো আৰু আইনৰ দৃষ্টিভংগীত আচলতে কি সেই কথাও আপোনালোকক উপস্থাপন কৰিবলৈ ওলাইছো। বন্ধুসকল, অসম তথা ভাৰতবৰ্ষত লটাৰী খেলখন নিয়ন্ত্ৰণ কৰিবৰ বাবে এখন আইন আছে। সেই আইনটো হৈছে লটাৰীজ ৰেগুলেশ্যন এক্ট 1988 আৰু এখন ৰুলছ আছে দ্য লটাৰীজ ৰেগুলেশ্যন ৰুলছ 2010। এই লটাৰী আইনখনে কেন্দ্ৰীয় চৰকাৰে বনোৱা আইন। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক আচলতে ক্ষমতা প্ৰদান কৰিছে যে ৰাজ্য চৰকাৰে তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যত লটাৰী গেমখনক আচলতে বৈধ কৰিব নে অবৈধ কৰিব সেইটো ৰাজ্যিক চৰকাৰৰ হাতত ক্ষমতা অৰ্পণ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে ভাৰতবৰ্ষৰ 13খন ৰাজ্যত লটাৰী খেলক বৈধ হিচাপে ঘোষণা কৰিছে আৰু 15খন ৰাজ্য বা অধিক সংখ্যক আপোনাৰ ইউনিয়ন টেৰিটৰী কেন্দ্ৰীয় শাসিত ৰাজ্যক এই ভাগ্য লটাৰী অথবা লটাৰী খেলক অবৈধ হিচাপে ঘোষণা কৰিছে। গতিকে আমি অসম ৰাজ্যত বসবাস কৰি আছো। অসম ৰাজ্য চৰকাৰে এতিয়ালৈকে লটাৰীক অবৈধ হিচাপে ঘোষণা কৰা নাই, কিন্তু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, গুজৰাট, ছত্তীশগড়, হিমাচল প্ৰদেশ, হাৰিয়ানা, লাডাখ, দাদৰা এণ্ড নগৰ হাভেলী, দামন এণ্ড দিউ, কৰ্ণাটকা, ৰাজস্থান, উৰিষ্যা, পণ্ডুচেৰী, তামিলনাডু, তেলেংগানা, জম্মু এণ্ড কাশ্মীৰ, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়, তাৰপিছত লক্ষদ্বীপ, দিল্লী, আন্দামান নিকোবৰ আইলেণ্ড, এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত লটাৰী সম্পূৰ্ণৰূপে বেন কৰা হৈছে। গতিকে যিহেতু আইনখনত ৰাজ্য চৰকাৰক মানে বৈধ নে অবৈধ সেইটো দায়িত্ব দিয়া হৈছে, গতিকে অসম চৰকাৰক আহ্বান জনাইছো এই লটাৰী খেলখন অসমত একেবাৰে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে। আৰু আপোনালোকে জানে যে ভাৰতীয় দণ্ডবিধি আইনৰ ছেকশ্যন 294A ইয়াত কোৱা হৈছে যে যদি কোনোবাই এটা অফিচ বা কেম্পাছ লটাৰী হিচাপে লটাৰী গেম অনুষ্ঠিত কৰিবৰ কাৰণে বা লটাৰী টিকেট বিক্ৰী কৰিবৰ কাৰণে কোনোবাই যদি ব্যৱহাৰ কৰে বা এনেকুৱা ধৰণৰ খেল যদি পাতে, তেতিয়াহ'লে সেই ব্যক্তিৰ বিৰুদ্ধে IPCৰ ছেকশ্যন 294A ধাৰাত গোচৰ ৰুজু হ'ব আৰু তেখেতক 6 মাহৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা বিহাৰ প্ৰভিজন আছে। তাৰপিছত কনজিউমাৰ প্ৰটেকশ্যন এক্ট ইয়াত লটাৰী বিক্ৰী কৰা নিষেধ কৰা হৈছে আৰু কোনোবা বস্তু অফাৰ কৰি সেইবোৰ চেল প্ৰডাক্ট বিজনেছ কৰাটো ইয়াতে নিষেধ কৰা হৈছে। গতিকে ভাৰতবৰ্ষৰ কিছুমান আইনত ইয়াক নিষিদ্ধ কৰা হৈছে আৰু যিহেতু বিষয়টো ৰাজ্যিক চৰকাৰৰ এখতিয়াৰৰ বিষয়, গতিকে মই অসম চৰকাৰক আহ্বান জনাইছো অসম ৰাজ্যত এই লটাৰী ভাগ্য লটাৰী খেলখন সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে, কিয়নো ইয়াৰ দ্বাৰা কিছুমান যুৱক যুৱতীসকল আসক্তি হৈছে, এডিক্টেড হৈছে আৰু আৰ্থিকভাৱে জুৰুলা হোৱা দেখা গৈছে। আৰু 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীবিলাকেও এই লটাৰী টিকট কিনাৰ প্ৰতি আকৃষ্ট হৈছে। যুৱ সমাজ, ছাত্ৰ ছাত্ৰীসকল বেছিকৈ ধ্বংসৰ গৰাহত পৰিণত হৈছে আৰু কিছুমানে সম্পত্তি তেনেকুৱা ধৰণৰ বয় বস্তু বিক্ৰী কৰি লটাৰীত টিকেট কিনিবৰ কাৰণে ধাউতি আগবঢ়িছে আৰু কিছুমান দুষ্ট চক্ৰই এই লটাৰীক ব্যাপক প্ৰচাৰ কৰা দেখা গৈছে। গতিকে এয়া অসম ৰাজ্যৰ কাৰণে এটা বেয়া বাতৰি, এটা অশুভ লক্ষণ। গতিকে আমি অসম চৰকাৰক দাবী জনাইছো লটাৰী খেলখন অসম ৰাজ্যত সম্পূৰ্ণৰূপে বেন কৰিব লাগে আৰু অসমৰ ৰাইজসকলৰ পৰা আমি মতামত বিচাৰিছো আপোনালোকে এই লটাৰী খেলখনক বৈধ কৰিব লাগে নে অবৈধ হিচাপে ঘোষণা কৰিব লাগে। আপোনালোকে ব্যাপকভাৱে আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব পাৰে আৰু এই ভিডিঅ'টো সমগ্ৰ ৰাজ্যজুৰি শ্বেয়াৰ কৰি দিব লাগে যাতে অসমৰ ৰাইজসকলে নিজৰ মতামত আগবঢ়াব পাৰে। যদি অসমৰ ৰাইজে বেছিকৈ মতামত আগবঢ়ায়, জনমত যদি গঠন হয়, তেতিয়াহ'লে অসম ৰাজ্য চৰকাৰে এই লটাৰী খেলখনক অবৈধ হিচাপে ঘোষণা কৰিবলৈ বাধ্য হ'ব। যদি আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।